আজি আমাৰ এই প্ৰতিবেদন মোৰ ৰাজ্যৰ লাখ লাখ আই মাতৃসকললৈ। আমাৰ এই প্ৰতিবেদন মোৰ আই মাতৃসকলৰ ভাতৃ বা স্বামীসকললৈ। আজিৰ এই প্ৰতিবেদন সেই আই মাতৃসকলৰ অভিভাৱকসকলৰ বাবে। আপোনালোকে মন কৰক, এই যে এইখন চৰকাৰে আই মাতৃসকলক পণ্যৰ দৰে ব্যৱহাৰ কৰিছে কেইটামান টকাৰ বিনিময়ত, স্বাভিমানত আঘাত লগা নাই, আপোনালোকৰ সত্তাত আঘাত লগা নাই। মাতৃ পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ শব্দ, আৰু সেই মাতৃসকলক এতিয়া এইখন চৰকাৰে হিতাধিকাৰী বনাই অলৌতলৈকৈ ঘূৰাই ফুৰাইছে। টকা পাওক, টকা দিব লাগিব। চৰকাৰৰ দায়িত্ব হ'ল সৰ্বস্তৰৰ ৰাইজক নিৰাপদে ৰখা, আই মাতৃসকলক কুশলে ৰখা, আই মাতৃসকলক সন্মান সহকাৰে জীয়াই ৰখা। কিন্তু হৈছে কি, 1250 টকা দিছে, মিটিঙত দৌৰাইছে। এই যে 10,000 টকা, এই যে লাখপতি বাইদেউৰ নামত একে কালাৰৰ চাদৰ মেখেলা পিন্ধাই যে লৈ ফুৰাই, ঘূৰাই ফুৰাই, কিয়? বৰ্তমান ডিজিটেল যুগ নহয়, অনলাইনৰ যুগ নহয়। এই টকাবোৰ বেংকৰ যোগেদি দিব পাৰে, অথচ আই মাতৃসকলক বিজেপিৰ প্ৰতিখন মিটিঙলৈ লৈ ফুৰোৱা হয়। কিয়? এই কথাবোৰ আপোনালোকে কিয় নাভাবে? আমাৰ একদম স্পষ্ট কথা, আই মাতৃসকলক 10,000 নহয় 10 লাখ উপাৰ্জন কৰিব পৰা ব্যৱস্থা এটা কৰি দিয়ক। 1250 টকা নহয় 12,000 ইনকাম টেক্স দিব পৰাকৈ গঢ়ি তোলক। কিন্তু আই মাতৃসকলক এই টকাৰ লোভ দেখুৱাই আপোনালোকে অলৌতলৈকৈ ঘূৰাই নুফুৰিব। কাৰণ আমাৰ আই মাতৃক আমি শ্ৰদ্ধা কৰোঁ, আমাৰ আই মাতৃ এনেকে ঘূৰি ফুৰাটো আমি নিবিচাৰো। অসমীয়া বোৱাৰীসকলৰ আবুৰ আছিল, অসমীয়া আই মাতৃসকলে এটা নিৰ্দিষ্ট আদৰ্শৰে চলি এটা পৰিশীলিত জীৱন যাপন কৰে। আৰু আজিকালি আপোনালোকে এওঁলোকক জকে তকে এনেকৈ তেনেকৈ ঘূৰাই লৈ ফুৰোৱাৰ বাবে এই আই মাতৃসকলৰ প্ৰতি আঙুলি উঠাবলৈও একাংশই কুণ্ঠাবোধ নকৰা হ'ল। একাংশ মহিলা অবাতে যোৱা বুলিও চৰ্চা আৰম্ভ হ'ল। কিয় এই টকা কেইটা ঘৰত পোৱাৰ ব্যৱস্থা কৰি দিব নোৱাৰে? আৰু এই কথাবোৰ কিয় বিধানসভাত বিৰোধীয়ে প্ৰতিবাদ কৰিব নোৱাৰে? কিয় ক'ব নোৱাৰে যে ডিজিটেল যুগত এনেকে আই মাতৃসকলক আঁচনি প্ৰদানৰ নামত দৌৰাই নুফুৰাব, তেওঁলোকক ধন ঘৰত পোৱাৰ ব্যৱস্থা কৰি দিয়ক? আৰু আমি এই কথাখিনি এইকাৰণে কৈছো, চামতাত মাজতে এটা অনুষ্ঠান হৈছিল, উদ্যমিতা আঁচনিৰ ধন 10,000 টকা যে দিব, তাত কি হ'ল 160 টকাকে আগদিনাখন বিলাই দিয়া হৈছিল প্ৰতিগৰাকী মহিলাক। দুদিনমান আগৰ পৰা এই 160 টকাটো দিয়া হয়। আৰু এই 160 টকাটো এইকাৰণে দিয়া হয়, তেওঁলোকে যাতে মিটিঙলৈ আহে, মিটিঙলৈ নোহোৱাকৈ থাকিব নোৱাৰে। অথচ মিটিঙত চেক কেইজনমানক দিয়ে, বাকীবিলাকত সন্মুখত বহাই ৰাখে। আৰু যিসকলে চেক বিতৰণ কৰে তেওঁলোকে নিজৰ গুণগান কৰে, তেওঁলোকে শুনি হাততালি বজাই থাকে, ভকে পিয়া আহে, এনেকে আকৌ ঘৰলৈ আহে, ঘৰত আহি শুই থাকে। এই কাৰবাৰে হৈছে, তাত কি হৈছে? আৰু এই যে 10,000 বা 1250 টকা দি মাহত এদিনে এনেকৈ নিছে নহয়, মাহত বেছিভাগে এওঁলোকক এনেকৈ দৌৰাই থাকে। এদিন চেক বিতৰণৰ নামত সভা, এদিন নাম লিখাৰ নামত সভা, এদিন মূল অনুষ্ঠানলৈ অহাৰ বাবে সভা, এনেকৈ এওঁলোকক উলিয়াই অনা হয় আৰু এনেকৈ এওঁলোকক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি থকা হৈছে। সেইকাৰণে আমি ডিকেবিভক্ত কৈছো, আই মাতৃসকল আপোনালোকে এই কথাবোৰ ভাবক। কোনোবা মন্ত্ৰী পত্নী এনেকে লাইন পাতি পাইছে? কোনোবা মন্ত্ৰী পত্নীয়ে উদ্যমিতা আঁচনিৰ নামত শাৰী পাৰি বহিছে? কোনোবা মন্ত্ৰী বিধায়কৰ পত্নীয়ে এনেকৈ বাট কৰি পাই উদ্যমিতা আঁচনিৰ বাবে মিটিঙলৈ গৈছে? তেওঁলোকৰ পত্নীসকলে এনেকৈ থিয় হৈছে, ছোৱালীবিলাকে থিয় হৈছে, ল'ৰাবিলাকে এনেকৈ থিয় হৈছে? কওক, যদি তেওঁলোকৰ ল'ৰা ছোৱালীক এনেকে ৰাখিছে, তেওঁলোকৰ পত্নীসকলক এনেকৈ ৰাখিছে, আপোনালোক কেলে নাথাকিব? আপোনালোকেতো তেওঁলোকক নিৰ্বাচন কৰে, আপোনালোক তেওঁলোকৰ কাৰণে ভগৱান, আপোনালোক তেওঁলোকৰ কাৰণে অভিভাৱক, আপোনালোকক তেওঁলোকে বিচাৰি আহিব লাগে। আপোনালোকে তেওঁলোকক বিচাৰি যাব নালাগে। এই কাৰণে নালাগে কাৰণ আপোনালোকে এওঁলোকক নিৰ্বাচিত কৰে আপোনালোকক সেৱা কৰাৰ বাবে, আপোনালোকক চোৱাচিতা কৰাৰ কাৰণে, আপোনালোকক সামাজিক অৰ্থনৈতিকভাৱে নিৰাপদে ৰখাৰ কাৰণে। অথচ এওঁলোকে আপোনালোকক এই কাৰবাৰ কৰে। সেইকাৰণে আমি ডিকেবিভক্তে স্পষ্টভাৱে কৈছো, এই আই মাতৃসকলৰ কোনোবা যদি ভাতৃ আছে, কোনোবা যদি পতি আছে, কোনোবা যদি তেওঁলোকৰ ল'ৰা ছোৱালী এনেকে আছে, যিসকলৰ আত্ম অভিমান আছে, অন্ততঃ তেওঁলোকক অনুৰোধ এনেকে ওলাই যাবলৈ নিদিব। এই কাৰণে নিদিব, বৰ্তমান এইখন চৰকাৰৰ অন্যতম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ছোৱালী আমেৰিকাত পঢ়ি আছে। সেই পঢ়াৰ নামত হেনো বছৰত 1 কোটি টকা খৰচ হয়, কাৰণ 50 লাখ নে কি বোলে এডমিশ্যন ফিজেই। তেতিয়াহ'লে
তেতিয়াহ'লে কি এইখন চৰকাৰৰ এগৰাকী মন্ত্ৰী পত্নীয়ে যদি 1.5 লাখ টকীয়া নাইটি পিন্ধি ঘূৰে, এগৰাকী মন্ত্ৰী পত্নীয়ে যদি 20 লাখ টকাৰ বেগ লৈ ঘূৰে, 7 লাখ টকীয়া ঘড়ী পিন্ধে, আপোনালোকে এনেকে 1250 টকাৰ কাৰণে এনেকে দৌৰি ফুৰাব, টেম্পোত উঠাই আপোনাৰ ই ৰিক্সাত উঠাই ভোকে পিয়াহে ভাগৰে জোথৰে এনেকে আপোনালোকে সময় নষ্ট কৰি থাকিব। গতিকে এটা সিদ্ধান্ত লওক, এওঁলোকে দিব লাগিব, আপোনালোকে নাযায় ঘৰক আহি দিব লাগিব, বেংক একাউণ্টত দিব লাগিব। আপোনালোকে এনেকে দিনৰ দিনটো ঘৰ এৰি নাযায়, ল'ৰা ছোৱালীক ঘৰত অকলে এৰি থৈ, নিজৰ মানুহজনক অকলে এৰি থৈ এনেকৈ নাযায়। এই সংকল্প গ্ৰহণ কৰক, তেতিয়াহে এওঁলোকে শিকি থাকিব। আৰু যেতিয়ালৈকে এনেকে আপোনালোকে দৌৰি থাকিব, প্ৰলোভন দিলে আপোনালোকে জঁপিয়াই থাকিব, নাচি থাকিব, তেতিয়ালৈকে এওঁলোকে প্ৰলোভিত কৰিয়েই থাকিব, সি যি চৰকাৰেই নহওক। গতিকে এই চৰকাৰী নেতাসকলক, জনপ্ৰতিনিধিসকলক এনেকুৱা এটা লেচন দিয়াৰ প্ৰয়োজন আহি পৰিছে, সময় সমাগত। কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম।